হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। এই ফুলবিলাক দেখিলে কোনেনো ফটো নামাৰাকৈ থাকিব পাৰিব নাজানো, মই হ'লে নোৱাৰোঁ। সেইকাৰণে ফটো ভিডিঅ' বনাই ল'লোঁ। এজোপা নেমু গছ চাওকচোন, কিমান ধুনীয়াকৈ নেমুবিলাক লাগি আছে নহয় জানো। তাৰপিছতে ইমান লাগিছে। এই ঘৰ মানুহৰ তাত মই মোবাইলটো চাৰ্জ দিব আহিছিলোঁ মানে মোবাইলত চাৰ্জ নাথাকিলে চিনি নোপোৱা মানুহৰ ঘৰতো যোৱা যায় বা নোযোৱা মানুহৰ ঘৰতো। এইটো এটা ভূত বাংলা লাগিছেনে, ভূত বাংলাৰ নিচিনা চাওকচোন। এইটো ৰাতি আহিব আপোনালোকৰ ভূত চাব ইচ্ছা আছে যদি। আৰু এনেকৈ গৈ কিনে আমাৰ ঘৰৰ এইখিনি 3টা চকৰ নিচিনা, এইফালে এটা আৰু এইফালে এটা বাট, এইফালেদি যাব চক ওলাব পাৰি। আৰু এইটো এটা এইফালেৰে মই মোবাইলটো চাৰ্জ দিব আহিছিলোঁ। আৰু গৈ এটা বস্তু ভাল বস্তু এটা আপোনালোকক দেখাম ব'লকচোন। এজোপা নিম তিতা গছ। তাৰপিছতে এইটো খাব লাগে ৰাতিপুৱা, খালী পেটত খালে ভাল। পাতটো হেৰি কৰি পানীটো। এইটো বৰমাহঁতৰ ঘৰ আৰু এইটো আইতাহঁতৰ ঘৰ। ককা ঢুকোৱাৰ কাৰণে আইতাহঁত ইয়াতে নাথাকে, আইতাহঁতৰ আৰু এইটো এটা আইতাহঁতৰ ঘৰ, শুনিবাহঁতৰ ঘৰ। তাৰপিছত আৰু আহি এইটো পুৰা গাড়ীখন ইয়াতে ৰখোৱাই আছে। তাৰপিছত আৰু এইটো ৰাখি থোৱাই আছে, কাৰণ তাৰ ভিতৰত দিলে প্ৰব্লেম হয়। আৰু আহি আমি ঘৰ পামেই। আৰু এইফালে আমাৰ এই শুনিবাহঁতৰ ঘৰ, আৰু একদম লাষ্টত আমাৰ ঘৰটো এজোপা কলগছ। তাৰপিছত আৰু গৈ চুইচ গেটৰ পানী এৰি দিয়াৰ কাৰণে ইয়াতে বানপানী হৈছে মাছো আছে পানীৰ লগতে। আমি অলপ পিছত জাল বাম ইয়াতে, আৰু পল হেৰি কৰি আপোনালোকেও আহিব পাৰে জাকে হালে লৈ। তাৰপিছতে আৰু শুনিবাহঁতৰো নেমু গছ আছে, চাই ল'ব। এইফালে এটা বেলেগ এটা খুৰা থাকে, ইয়াতে নাথাকে। তাৰপিছতে বগেনভেলিয়াৰ নিচিনা মই আপোনালোকক নেমু গছ কিমান দেখালোঁ নহয় জানো। এইয়া বৰষুণ পৰি পাতবিলাক চাফা হৈ কিমান ধুনীয়া দেখিবলৈ চাওকচোন এবাৰ। তাৰপিছত আৰু এই সৰু বাটটোৰে মই সোমাই যাম। আজিলৈ ইমানে, আকৌ লগ পাব অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।